দেউতানো কলৈ গ'লগৈ? দেউতাক সেৱা এটা কৰি যাওঁ বুলি ভাবিছোঁ, ঘৰতে নাই দেখোন। দেউতা, অ দেউতা, ক'ত গ'লানো? ক'ত বা গ'লগৈ দেউতা? মাজনী, তই মোক মাতি আছিলি নেকি? অ দেউতা, ক'ত আছিলাগৈনো? এই বাৰীখন বৰ লেতেৰা হৈছে, ঢেৰ ঘাঁহ বন গজিছে। সাপ সাপৰ দিন আহিছে যে, অকণমান তাকে চিকুণাই দিছোঁ বাৰীখন। দেউতা, তোমাৰ বৰ কষ্ট হয় ন? দিনটো লোকৰ ঘৰে ঘৰে হাজিৰা কৰি ফুৰা, ৰাতি আহিও অকণমান ৰেষ্ট কৰিব নোপোৱা ভালদৰে। আকৌ ৰাতিপুৱা কামলৈ যোৱাৰ আগতে বাৰী ঘৰৰ কাম কৰিব লাগে। তোমাৰ বৰ কষ্ট হয় ন দেউতা? তইনো কি কথাবোৰ কৈছ? এইবোৰ কাম কৰি কৰি মোৰ অভ্যাসেই হৈ গ'ল। দেউতা, এইবোৰ কাম বাৰু তোমাৰ অভ্যাস হ'ল। তুমি ডেকা কালত কৰিছিলা বেলেগ কথা, এতিয়া তোমাৰ বয়স হৈ আহিছে। বয়সৰ লগে লগে মানুহে কামবোৰ কমাই কৰে। তোমাক দেখিছোঁ এদিনো ৰেষ্ট কৰিবলৈ নোপোৱা। মাজনী, তই মোক লৈ চিন্তা নকৰিবি, হ'ব দে, মই পাৰালৈকে কৰি থাকিম। দেউতা, তোমাক মই সেৱা এটা কৰিবলৈকে মাতি আছিলোঁ। আজি মোৰ ইণ্টাৰভিউ এটা আছে নহয়, মোক আশীৰ্বাদ এজোলোকা দিয়া দেউতা। মাজনী, তোৰ লগত মোৰ আশীৰ্বাদ সদায় আছে। ভগৱানে তোক মংগল কৰক। দেউতা, মোৰ কাৰণে তুমি আৰু মায়ে মোৰ ভগৱান। মাজনী, মই যদি ভগৱান হ'লো হয়, তোক জানো মই ইমান দুখত থাকিবলৈ দিওঁ? তোৰ মনত ইমান কষ্ট পাবলৈ মই দিওঁ জানো? তোৰ প্ৰয়োজনৰ বস্তু এটা মই দিব নোৱাৰোঁ। দেউতা, তোমালোকে মোক জীৱনটো দিলা, আৰু তোমালোকে মোক কি দিব লাগে? পঢ়াই শুনাই এইখিনি অৱস্থা পোৱালাহি। এতিয়া যি কৰিব লাগে মই নিজেই কৰিম। যা মাজনী, ইণ্টাৰভিউ ভালদৰে দিবি। কি কৰি আছা? অফিচতে আছা? প্ৰমোশ্যন পাইছা নেকি? ভালে হৈছে দিয়া। আমাকো কিন্তু খানা এটা খুৱাব লাগিব। ৰ'বা তাই আছে মোৰ ওচৰতে। কথা পাতানে? দিছোঁ ৰ'বা। মাজনী, প্ৰমোদে ফোন কৰিছে। এইটো মোবাইলটো লচোন। মা, মই কথা নাপাতো বুলি কোৱা নাই জানো? আৰু মই সেইজন মানুহলৈ বিয়া নহওঁ। তুমি তেওঁক কৈ দিবা, মোৰ আশা কৰি থাকিবলৈ নিদিবা। বাপেক জীয়েক একেই। প্ৰমোদ, এই তুমি বেয়া নাপাবা ৰ'বা। তাই মানে কিবা এটা কামত ব্যস্ত হৈছে যে, সেইকাৰণে এতিয়া ফোনটো ধৰিব নোৱাৰে। ৰাতিলৈ ফোন কৰিবা দিয়া, তাই ৰাতিলৈ কথা পাতিব। হ'ব দিয়া, এতিয়া ৰাখা হা। মা, তুমি বাৰু কিয় ইমান লোভীয়া? সেই পাগলীজনী চাকৰি কৰে, কালি প্ৰমোশ্যনো পাইছে হেনো, সেইকাৰণেহে আজি ফোন কৰিছে। তাই কথা নাপাতো বুলি কোৱা নাই জানো? কিয় তুমি তাইক জোৰ কৰি আছা? আৰু সেই বুঢ়াডাললৈ তাইক মই বিয়া দিম নেকি? তাৰ মোতকৈও বয়স বেছি। হেৰ', মইনো আপোনাৰ দৰে ডেকা এজনলৈ আহি কিডা কৰিব পাৰিলোঁ? দুবেলা দুসাঁজ ভাত ভালদৰে খাবলৈ নাপাওঁ, দুবেলা দুখন ভালকৈ কাপোৰ পিন্ধিবলৈ নাপাওঁ। মই কিন্তু মোৰ ছোৱালীক তেনেকুৱা হ'বলৈ নিদিওঁ দেই। বয়স হৈছে আৰু অকণমান। চাকৰি যে কৰে, তাই যে সুখত থাকিব পাৰিব, সেইটো আকা। মা, তোমালোকে এতিয়া মোৰ চিন্তা কৰিব নালাগে, মই মোৰ চিন্তা নিজেই কৰিম। মই আহিছোঁ, মোৰ ইণ্টাৰভিউলৈ দেৰি হ'ব। দেউতা, মই আহোঁ। মাজনী, যা, ভালদৰে পৰীক্ষা দিবি দেই। হ'ব দেউতা, তোমালোকে খালি মোক আশীৰ্বাদ কৰিবা। তাই ক'লে বুলিয়ে মই তাইৰ কথা শুনিম। চাকৰি কৰা ল'ৰাটো পাওঁতেই মই হাতৰ পৰা এৰি যাবলৈ নিদিওঁ দেই। হেৰি, মই আপোনাকো এটা কথা কৈ দিছোঁ শুনক। ছোৱালীজনী কিন্তু যতমান তত আপুনি মূৰত তুলি লৈছে। তাই মোৰ কথা নুশুনাই হৈছে। এইবাৰ যদি কিবা খেলি মেলি কৰে নহয়, চাব কিন্তু। সতীয়া মাক হ'লেও বেলেগ কথা আছিল। নিজৰ মাকজনীয়ে বাৰু নিজৰ ছোৱালীজনীক ইমান বুঢ়া মানুহ এজনলৈ বিয়া দিব ঠিক কৰিব লাগেনে? মানুহজনীও আৰু ইমান যে ধনৰ লোভীয়া। মা, কি কৰি আছানো? মোক চাহ একাপ দিয়াচোন। তুমি উঠি আহিলা মাইনা? মাইনা, তোমাক কিন্তু মই কথা এটা বৰ বেয়া পাইছোঁ। কি হ'লনো? ৰাতিপুৱাই পুৱাই কি কৰিলেনো তোমাক? পঢ়া শুনা তোমাৰ একেবাৰে শেষ হৈ গৈছে। অকণমান পঢ়া শুনাত মন দিয়া। এইবাৰ তুমি এইবোৰ কি নম্বৰ পাইছা? মই বৰ লাজ পাইছোঁ হ'লে দেই। সকলোৱে মোক সুধিছে ছোৱালীৰ পাৰ্চেণ্টেজ কিমান। মই তোমাৰ পাৰ্চেণ্টেজটো ক'বই লাজ পাইছোঁ। মই তোমালোকৰ কলেজত প্ৰফেচাৰ, আৰু মোৰ ছোৱালী হৈ তুমি সেয়া নম্বৰ পালে মই কেনেকৈ নাকুলিয়াওঁ? মোৰ লাজখনমানৰ কথা নাই নেকি? কোনোবাই তোমাক সুধিলে কৈ দিবা পৰীক্ষাৰ সময়ত মোৰ গা বেয়া হৈ আছিল বুলি, সেইকাৰণে ভালকৈ পঢ়িব নোৱাৰাৰ বাবে পৰীক্ষা বেয়া হৈছে বুলি ক'বা। আৰু তোৰ দেউতাৰ নাটকবোৰৰ কথা ক'বই নালাগে। সেই মদাহীজনৰ কথা নক'বা। আৰু এটা কথা, তুমি যিটো লাইনত গৈছা মই একেবাৰে ভাল পোৱা নাই। পঢ়া শুনা চব শেষ হৈ গৈছে। পৰীক্ষাত এনেকুৱা নম্বৰ পালে নহ'ব কিন্তু, মই কৈ দিছোঁ। মা, তুমি এগৰাকী প্ৰফেচাৰ, আনে নাজানিলেও তুমি অন্ততঃ এটা কথা ভালকৈ জানা। পৰীক্ষাৰ বহীত পোৱা নম্বৰকেইটাই এগৰাকী ষ্টুডেণ্টৰ জীৱনৰ মানদণ্ড হ'ব নোৱাৰে। কিয় নোৱাৰে? তুমি যদি ভালকৈ নম্বৰেই নোপোৱা, তেনেহ'লে তুমি এখন ভাল কলেজত পঢ়িবা কেনেকৈ? এটা ভাল চাকৰিৰ বাবে এপ্লাই কৰিবা কেনেকৈ? তুমি নাজানা নেকি আজিকালি কম পাৰ্চেণ্টেজ হ'লে একো এটা ভাল চাকৰিত আগুৱাই যাব নোৱাৰে বুলি? এটা চাকৰিতেই মোৰ সপোন সীমাবদ্ধ নহয় মা। মই যি ভাল পাওঁ মই সেই লাইনতে যাম। কেনেকৈ বুজাওঁ বাৰু এই ছোৱালীজনীক? হেৰা, তুমি আজি কলেজ নোযোৱা নেকি? আপোনাৰ নিচা ফাটাই নাই নেকি? আজি যে চানডে, সেই কথাটো আপুনি পাহৰি গ'ল। মই পাহৰিছিলোঁ আজি চানডে বুলি। মই অকণমান ওলাই যাওঁ ৰ'বা। যাওক, আকৌ টেটুগুৰিলৈ এবাৰমান গিলিয়ে হ'ব আকৌ। ঐ, চুপ মাৰি থাক। খাইছোঁ যদি মোৰ পইচাই খাইছোঁ, তোৰ পইচাই খোৱা নাই নহয়। লাও সদায় পাতৰ তলত, কথাটো মনত ৰাখিবি। দেউতা, তুমি এইবোৰ কি কৰিছা? মই কৰিম নহয়। মা ক'লৈ গ'লনো? মাজনী, তই আহিলি? দেউতা, মই আহিলোঁ। তুমি যে এই চোতাল সাৰি আছা, মা ক'ত গ'ল? ক'তো যোৱা নাই। তই যে ৰাতিপুৱা সেই বুঢ়াডালৰ লগত কথা নাপাতিলি, মাৰে সেইটো খঙতে মুখ ফুলাই বহি আছে, একো কাম কৰা নাই। সেইকাৰণে মই আজি কামলৈও নগ'লোঁ। বাৰু মাজনী, সেইবোৰ কথা বাদ দে। তোৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল? ভাল হোৱা যেনেই লাগিছেতো। ৰিজাল্ট দিলেহে গম পাম আৰু। মাজনী,
যা তই কাপোৰ কানিবোৰ খুলি গাটো তিয়াই ল'গৈ মই তোৰ কাৰণে ভাত বাঢ়োগৈ নেলাগে দেউতা মই নিজেই ভাত বাঢ়ি ল'ম আৰু তুমি থোৱাচোন বাঢ়নিডাল মই চোতাল সাৰিম নেলাগে যা আৰু অকণমানহে আছে এইখিনি ময়ে সাৰি থৈ যাওঁ দিনডাল ইমান দুখে ভাগৰি আহিছ যা ভাতকেইটা খাই লৈ অকণমান আৰাম কৰগৈ হ'ব দিয়া মাজনী ঐ মাজনী কলৈ যাওঁ তই এফালে যাব ওলাইছিলো দিলেই নহয় মদাহীতে পিছফালৰ পৰা মাত দেউতা তুমি মদ খাই আহিছা তোমাৰ এইবোৰ কাণ্ডৰ কাৰণে ফ্ৰেণ্ডছবিলাকৰ আগত মুখ উলিয়াব নোৱাৰা হৈছো মোৰ কাৰণে মুখ উলিয়াব নোৱাৰা হৈছ ঐ ঐ তই কাৰ কাৰণে ইমান ফেচিলিটিত ঘূৰি ফুৰিব পাৰিছ গম পাইছ ছোৱালী তই মোৰ কাৰণে মুখ উলিয়াব নোৱাৰা হৈছ দেউতা তোমাৰ নিচা বেছি হৈছে তুমি ৰুমলৈ যোৱা ইছ ইমানকৈ মদ খাব লাগেনে একেবাৰে থিয় হৈ থাকিব পৰা নাই প্ৰফেচানী ঘৰতেই দেখোন মদ খাই একেবাৰে মদৰ নাটক কৰি থাকে আৰু আন ল'ৰা ছোৱালীক কি শিক্ষা দিব প্ৰফেচানীয়ে দেউতাৰ কাৰণে চবৰে পৰা কথা শুনিবলগীয়া হয় কোন সেইটো এই বৰ বৰ কথা কৈছে মোৰ ঘৰতে আহি মোৰ চোতালত ই মোক কথা শুনাই চাওঁ ইয়াক এইটো তত নাই বুলি ভাবিছিলো তত আছে মই পলাওঁ ইয়াৰ পৰা চাল্লা ভয়তে পলালে সি মা দেউতাক লৈ যোৱাহি মোৰ অডিশ্যনলৈ দেৰি হৈ আছে ইছ এনেহে তাই অডিশ্যন নে মডিশ্যন হা মাজনী মাজনী এইফালে আহচোন কি দেউতা কিয় মাতি আছিলা মই এতিয়া চাৰিআলি ফালে ওলাই যাওঁতে ল'ৰা 4-5টামানক কথা পাতি থকা শুনিলো তই যে ইণ্টাৰভিউটো দিছিলি সেই ইণ্টাৰভিউটো বোলে চাকৰিটো বৰ ডাঙৰ চাকৰি হয়নে দেউতা হয় ডাঙৰ চাকৰিয়ে বিডিঅ কিনো বিডিঅ এই ক'বা বিডিঅ' চিডিঅ' মই একো বুজি নাপাওঁ দেই ভালকে বুজাই ক ব্লক ডেভেলপমেণ্ট অফিচাৰ আজি ৰিজাল্টো দিছে মোবাইলো নাই নহয় হাতত ৰিজাল্টটো চাবলৈ কিয় মাৰে মোবাইলটো কি হ'ল কি হ'ব আৰু জোঁৱাইক পাতিম বুলি ভাবি থকা সেই বুঢ়াডালৰ লগতে কথা পাতি আছে মোবাইলটো এৰিয়ে নিদিয়ে নহয় মই ৰাহুলকো নাম্বাৰটো দি থৈছিলোঁ চাবলৈ সি বা চাইছেনে নাই মই তাকে এবাৰ খবৰ কৰি আহোঁ নেকি দেউতা বল নহ'লে দুয়োটাই যাওঁ নিৰ্মালী নিৰ্মালী তই আহিলিয়ে আমি তোৰ ওচৰলৈ যাবলৈ ওলাইছিলোঁ তোৰ ৰিজাল্টটো চালো নহয় বুজিছ তই পাছ কৰিলি বা তোৰ ভাগ্যখনে ভাল দেই তই ইমান ডাঙৰ চাকৰি পালি কি তই সঁচাকৈ কৈছনে মই আকৌ কিয় মিছা কথা ক'ম খুৰা মাজনী যা তই চাহ অকণমান কৰগৈ মই দোকানৰ পৰা খাওঁতকৈ আহোঁগৈ বিস্কুটৰ পেকেট এটাকে লৈ আহোঁগৈ খুৰা ইমান ডাঙৰ চাকৰি পাইছে ছোৱালীয়ে আমাক কিন্তু বিস্কুট খুৱাই ঠগিলে নহ'ব দেই হ'ব দেই হ'ব মাংসই দি ভাত খুৱাই দিম বাৰু মোৰ কিবা বিশ্বাসেই হোৱা নাই কথাটো ভাবি যে কিবা সপোনহে লাগিছে এইজনী যা এতিয়া তই দিনতে সপোন দেখি থাকিব নালাগে চাহ কৰগৈ তহঁতৰ ঘৰলৈ ঢেৰ মানুহ আহিব এতিয়া চবেই গম পাইছে তই চাকৰি পোৱা বুলি তই নাযাবি মই চাহ কৰোঁগৈ ৰাহুল মোৰ মনটো আজিহে বৰ ভাল লাগিছে বুজিছ কান্দিমেনে হাঁহিমে তেনেকুৱা লাগিছে খুৰা সঁচাকে গাঁওখনলৈ তাই বৰ সুনাম এটা কঢ়িয়াই আনিলে ব'ল ৰাহুল আমি দুয়োটাই পটককৈ দোকানৰ পৰা আহোঁগৈ ইটো সিটো মানুহে খবৰ ল'বলৈ আহিলে খালী চাহ দিবলৈ ভাল নালাগিব নহয় আহক খুৰা এইজনী কিয় ইমান ডাঙৰকৈ চিঞৰি আহিছে বাৰু কি হ'ল বাৰু তাই ইফালে মই টেনশ্যনত মৰিছোঁ সিফালে তাই চিঞৰি ফুৰিছে মানুহজনৰ বাৰু এই বয়সতে কেঞ্চাৰ হ'ব হৈছেনে ইমান মানা কৰিলোঁ মদ নাখাবলৈ মদ খোবা খাই বেমাৰ চপাই ল'লে মা মা ক'ত আছেনো মই ৰুমতে বহি আছোঁ কি হ'লনো কিয় ইমান চিঞৰি আহিছ মা আজি মোৰ সপোনে বাস্তৱতা ৰূপ পালে মই আজি MB প্ৰডাকশ্যনত চিলেক্ট হৈছোঁ মা কি সঁচা মা মই কি তোমাক এনেই ক'ম নেকি মাজনী তোমাৰ প্ৰতি মোৰ মনত সোমাই থকা ভুল ধাৰণাবোৰ আজি তুমি সলনি কৰি দিলা মই তোমাক কোৱা নাছিলোঁ মা তুমিহে মোৰ কথাবোৰ বুজিবলৈ চেষ্টা নকৰা হওক দিয়া ইমান দুখৰ সময়ত যে মই সুখৰ খবৰ এটা পালোঁ দুখ কি হৈছেনো মা কিয় তোমাৰ ইমান দুখ লাগি আছে মাজনী দেউতাৰ ৰিপৰ্টটো ওলালে দেউতাৰ কেঞ্চাৰ হৈছে একেবাৰে লাষ্ট ষ্টেজ কি দেউতাৰ কেঞ্চাৰ হৈছে মাজনী দেউতাৰ কেঞ্চাৰ হৈছে কিমান ক'লোঁ তেওঁক মন নাখাবলৈ তেওঁ আমাৰ কথা ক'ত শুনিলে এদিন যদি শুনিলে হয় ডক্টৰে কৈছে চিকিৎসা কৰি লাভ নাই আৰু হেনো এমাহমানহে জীয়াই থাকিব মাজনী মই দেউতাৰৰ মৃত্যুৰ কথা গমেই পাই গ'লোঁ চাচোন দেউতাৰ হেনো আৰু এমাহমানহে জীয়াই থাকিব আৰু এমাহৰ পিছত মই এই ৰঙীন পোচাকবোৰ খুলিব লাগিব মই এগৰাকী বিধৱা হৈ পৰিম মই বগা ড্ৰেছ পিন্ধি থাকিব লাগিব এগৰাকী পত্নীয়ে স্বামীৰ মৃত্যুৰ কথা আগতীয়াকৈ গম পালে সেই পত্নীগৰাকীৰ মনত কেনেকুৱা ধুমুহা চলিব পাৰে বাৰু দেউতাই যদি আগতেই মোৰ কথাবোৰ শুনিলে হয় আজি হয়তো মই এনেকুৱা দিন দেখিবলগীয়া নহ'ল হয় মা হ'ব তুমি আৰু কন্দা কটা কৰি নাথাকিবা দেউতাই গম পায়নে এইবোৰ কথা নাই দেউতাক মই কোৱা নাই আৰু নকওঁ বুলিয়ে ভাবিছোঁ যিকেইদিন জীয়াই থাকে অন্ততঃ অকণমান শান্তিত থাকক তেওঁ ইমান ডাঙৰ বেমাৰ হোৱা বুলি গম পালে তেওঁৰ মনত বহুত কষ্ট পাব অন্তৰত একো কষ্ট নোপোৱাকৈ তেওঁ এই পৃথিৱীৰ পৰা বিদায় লওক মিনতি বাইদেউ আপোনাৰ ছোৱালীজনীয়ে গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিলে বাইদেউ বলক তুমি মোৰ ছোৱালীজনীক বাইদেউ বুলি কৈছা যে কিয় নক'ব বাইদেউ বুলি তেওঁতকৈ মোৰ ছোৱালীজনীয়ে ডাঙৰ চাকৰি পাইছে তুমিহে কৈ থকা তেওঁ ডাঙৰ চাকৰি কৰে সেই বুলি ইমান বুঢ়াজনৰ লগত তুমি মোৰ ছোৱালীজনীক বিয়া দিব ওলাইছিলা আহক
ভালকৈ কাম কৰিবা দেই। হ'ব খুৰী, আপোনালোকে আশীৰ্বাদ কৰিব। হ'ব খুৰী, আপোনালোকে চাহ পানী নোখোৱাকৈ নাযাব, চাহ খাই যাব। মা, তুমি যোৱাচোন চাহ বনোৱাগৈ, খুৰীহঁতক চাহ খুৱাই পঠিয়াবা। হ'ব দে মাজনী, তই যা, মই চাহ বনাই খুৱাম বাৰু। মাজনীও, তই মোক ভুল বুজি নাথাকিবি দেই। হ'ব দিয়া, মই আহিছোঁ। শুনিছা, মই তোমালোকক এটা কথা কওঁ, মই মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত বৰ ডাঙৰ ভুল কৰিব খুজিছিলোঁ। ছোৱালীজনীক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব এৰি মই তাইক এজন বয়সস্থ মানুহলৈ বিয়া দিব ওলাইছিলোঁ তেওঁ চাকৰি থকাৰ বাবে। তোমালোকে সেইটো ভুল কোনেও নকৰিবা। মানুহে কয় গাঁৱৰ ছোৱালী কুৰিতেই বুহি, সেইবোৰ একেবাৰে মিছা কথা। তোমালোকৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষাৰে শিক্ষিত কৰা। শিক্ষা থাকিলে জীৱনত কাৰো ওচৰত হাত পাতিবলগীয়া নহয়, নিজৰ চলাৰ পথ নিজেই বিচাৰি ল'ব পাৰিব। হয় হয় বাইদেউ, কথাটো একেবাৰে সঁচা। আপোনাৰ ছোৱালীজনীৰ পৰাই বুজি পালোঁ নহয়। তোমালোকে বহা, মই চাহ কৰি আনোগৈ। বাইদেউ, নেলাগে দিয়ক চাহ, আমি চাহ খাই নাথাকোঁ, তাই খবৰ এটা ল'বলৈ আহিলোঁ। খবৰটো শুনি বৰ ভাল পাইছোঁ, গাঁৱত সৰু ডাঙৰ সকলোৱে ভাল পাইছে। ছোৱালীজনী যদি আহি সুধেহি চাহ খালে নে নাই বুলি, খালোঁ বুলি ক'ব দেই, নহ'লে তাই বেয়া পাব নহয়। গতিকে খাই যোৱা আকৌ চাহ একাপ একাপ। নেলাগে দিয়ক, আমাৰ ছোৱালীকেইজনী স্কুল যাব সময় হৈছে নহয়, তাত চাহ খাই থাকিলে দেৰি হ'ব। অঁ হয় নেকি, যোৱা যোৱা, তেনেহ'লে ৰাখি নাথাকোঁ, যোৱা। হেৰি, মই এটা কথা আজি ভালদৰে বুজি পাইছোঁ, ছোৱালী কুৰিতেই বহি নহয়, শিক্ষাহে জীৱনৰ আচল মানদণ্ড।